Hello student, welcome to my YouTube channel SA Learning Zone. আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অংকুৰণৰ পাঠ 1 কবি নৱকান্ত বৰুৱাদেৱে ৰচিত সবাতোকৈ আপোন কবিতাটোৰ প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটোত কৈছে কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া। সবাতোকৈ আপোন হয়তো নহব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই গছলতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেৱে মোক দিলেহি চিনাই। হয়তো নহব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা, তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া। সুখ দুখ স্নেহ শান্তি আশা, মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ, তাৰে মই চিনিম জগত। সুবিশাল পৃথিৱীত হাতে হাতে ধৰাধৰিকৈ, খোজ দিম সবাৰে লগত। কবি নৱকান্ত বৰুৱা। দ্বিতীয় প্ৰশ্নত কৈছে কবিতাটি আবৃত্তি কৰা। তোমালোকে সুন্দৰকৈ কবিতাটো নিজে নিজে আবৃত্তি কৰিবা। 3 নম্বৰ প্ৰশ্ন কোৱা আৰু লিখা। ক নম্বৰ কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে। উত্তৰ কবিয়ে নিজৰ আইক, নিজৰ দেশক আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। খ নম্বৰ কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে। উত্তৰ কবিয়ে প্ৰাণৰ চিনাকি বুলি গাঁও নগৰ জান জুৰিৰ কথা কৈছে। গ নম্বৰ কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। উত্তৰ কবিয়ে নিজৰ ভাষাৰে অন্তৰৰ কুমলীয়া ভাৱ প্ৰকাশ কৰা বুলি কৈছে। ঘ নম্বৰ কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। উত্তৰ কবিয়ে জগতখন নিজৰ আই, নিজৰ দেশখন আৰু নিজৰ মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। ঙ নম্বৰ সুবিশাল পৃথিৱীত কাৰ হতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। উত্তৰ সকলোৰে হতে হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। তাৰ পিছত 4 নম্বৰ প্ৰশ্নটোত আছে কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰটো আমি এনেকৈ লিখিম। কবিতাটোত কবিয়ে আই, দেশ আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। কবিয়ে কৈছে যে নিজ মাতৃ হয়তো সকলোতকৈ শুৱনি নহব পাৰে, তথাপিও নিজৰ আই আটাইতকৈ আপোন। তেৱেই সেউজীয়া ধুনীয়া পৃথিৱীখন চিনাকি কৰি দিয়ে। স্বদেশ আন সকলো দেশতকৈ ধনী নহব পাৰে, তথাপি জন্মভূমিৰ সমান কোনো দেশ আপোন হ'ব নোৱাৰে। স্বদেশৰ নগৰ গাঁও জান জুৰি নিজৰ প্ৰাণৰ চিনাকি, মাতৃভাষা আমাৰ সকলোতকৈ আপোন ভাষা। হয়তো এই ভাষা আটাইতকৈ শুৱলা নহব পাৰে। মাতৃ, স্বদেশ আৰু মাতৃভাষাৰ যোগেদি মানুহে জগতখন চিনি পায় আৰু পৃথিৱীখনত একতাৰে সকলোৰে লগত খোজ মিলায়। 5 নম্বৰ প্ৰশ্ন পাঠৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। উদাহৰণত দিয়া আছে আই, চিনাই, চহকী, চিনাকি, সুৰীয়া, কুমলীয়া, জগত, লগত, সুখ, দুখ। 6 নম্বৰ প্ৰশ্ন নিৰ্দিষ্টতাবাচক প্ৰত্যয় টু, টি, জন, জনি, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা। যেনে এইখন ধুনীয়া ধৰণী, এই যোগ খন, এইখন। উত্তৰটো এনেকৈ লিখিবা। তিৰোতা যোগ জনি, তিৰোতাজনী। ছাতি যোগ টু, ছাতিটো। কেঁচুৱা যোগ টি, কেঁচুৱাটি। ঘৰ যোগ টু, ঘৰটো। এইটো গৃহ অৰ্থত হ'ব। ঘৰ যোগ খন, ঘৰখন। এইটো পৰিয়াল অৰ্থত হ'ব। কিতাপ যোগ খন, কিতাপখন। ছোৱালী যোগ জনি, ছোৱালীজনী। ফুলনি যোগ খন, ফুলনিখন। নৈ যোগ খনি, নৈখনি। পৰ্বত যোগ খন, পৰ্বতখন।
7 নম্বৰত আছে বাক্য ৰচনা কৰা। শুৱনি, পকা ধানেৰে পথাৰখন বৰ শুৱনি হৈ পৰিছে। সুৰীয়া, মোৰ ভাষাটো সুৰীয়া নহ'লেও মোৰ বাবে সদায় আপোন। ধুনীয়া, ৰীতা এজনী ধুনীয়া ছোৱালী। চহকী, মানুহজন চহকী যদিও অহংকাৰী নহয়। কুমলীয়া, ফুলজোপাৰ পাতবোৰ কুমলীয়া হৈ আছে। সুবিশাল, ব্ৰহ্মপুত্ৰ এখন সুবিশাল নদী। 8 নম্বৰ প্ৰশ্ন, কবিতাটিৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। উদাহৰণত দিয়া আছে জান জুৰি। উত্তৰত আমি এনেকৈ লিখিম গছ, লতা, নগৰ, গাঁও, সুখ, দুখ, স্নেহ, শান্তি। 9 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা। উত্তৰ হ'ব, নহ'ব, ধু, নধু, শুনা, নুশুনা, কৰোঁ, নকৰোঁ, খেলোঁ, নেখেলোঁ, যাম, নাযাম, দিম, নিদিম, লিখোঁ, নিলিখোঁ। 10 নম্বৰ প্ৰশ্ন, কবিতাটিত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা। উত্তৰ বিশেষ্য পদ, বিশেষণ পদ, আই, সবাতো, গছ, শুৱনি, লতা, আপোন, ফুল, ধুনীয়া, ধৰণী, চহকী, দেশ, সুৰীয়া, নগৰ, কুমলীয়া, গাঁও, সুবিশাল। 11 নম্বৰ প্ৰশ্ন, উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ক নম্বৰ, মই মোৰ আইক ভাল পাওঁ। খ নম্বৰ, মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ। গ নম্বৰ, আমি আমাৰ স্বদেশক লৈ গৌৰৱবোধ কৰোঁ। 12 নম্বৰ প্ৰশ্ন, তলৰ স্তৱকসমূহ দলীয়ভাৱে পঢ়া আৰু কোনটো স্তৱক কাৰ উদ্দেশ্যে ৰচিত হৈছে কোৱা। ক নম্বৰ, মেলিছো প্ৰথম চকু তোমাৰ কোলতে আই জনমৰ আদিম পোৱাত। উত্তৰ জন্মভূমিক উদ্দেশ্য কৰি ৰচিত কৰা হৈছে। খ নম্বৰ, কোনে মোক তুলি তালি কৰিলে ডাঙৰ মৌ সনা মিঠা মাতে পাহৰি ভাগৰ। উত্তৰ আইক উদ্দেশ্য কৰি ৰচিত কৰা হৈছে। গ নম্বৰ, চিৰ চেনেহী মোৰ ভাষা জননী। উত্তৰ মাতৃভাষাক উদ্দেশ্য কৰি ৰচিত কৰা হৈছে। 13 নম্বৰ প্ৰশ্ন, অসমৰ যিকোনো 3 গৰাকী শিশু সাহিত্যিকৰ নাম লিখা। উত্তৰ অসমৰ 3 গৰাকী শিশু সাহিত্যিকৰ নাম হ'ল নৱকান্ত বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা আৰু লক্ষ্মীনাথ বেজবৰুৱা। 14 নম্বৰ প্ৰশ্ন, তোমাৰ জন্মভূমিৰ বিষয়ে 10টা বাক্য লিখা। উত্তৰটো তোমালোকে এনেকৈ লিখিবা। মোৰ জন্মভূমি অসম, ই ভাৰত ৰাষ্ট্ৰৰ এখন অন্যতম অংগৰাজ্য। অসম ভাৰতৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত। অসমৰ মাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই নদী আৰু ইয়াৰ উপনদীবোৰে যুগ যুগান্তৰ পৰা পলস পেলাই অসমৰ মাটি সাৰুৱা কৰি আহিছে। মৰাপাট আৰু চাহ খেতিৰ বাবে অসম পৃথিৱীত বিখ্যাত। এটা খৰ্গযুক্ত গড়ৰ বাবেও অসমক বিশ্ববাসীয়ে জানে। অসমৰ ভূখণ্ড সেউজীয়া গছ-গছনি আৰু জীৱ-জন্তুৰে ভৰা। ইয়াৰ প্ৰাকৃতিক জলাশয়বোৰত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায়। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হ'লেও অসমত বানপানীৰ লেখীয়া বহুতো প্ৰাকৃতিক আৰু দুৰ্নীতিৰ দৰে মানৱসৃষ্ট সমস্যা আছে। 15 নম্বৰ প্ৰশ্ন, তোমাৰ জন্মদাত্ৰী মাতৃৰ বিষয়ে এটি কবিতা ৰচনা কৰা। উত্তৰটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। 16 নম্বৰ প্ৰশ্ন, সাঁথৰ ভাঙা। ক নম্বৰ, নাকত বাঢ়ি কাণত ধৰে এনে কি বস্তু ভাল পাই নৰে। উত্তৰটো হ'ব চশমা। খ নম্বৰ, ক আইটি টপৰাই কাঢ়ি নিলে বাঢ়ি যায়। উত্তৰটো হ'ব সূতা। গ নম্বৰ, দি মৰিল কোন। উত্তৰটো হ'ব দধিচি। ঘ নম্বৰ,
নি মৰিল কোন উত্তৰটো হ'ব ৰাৱণ 9 নম্বৰ নিদি মৰিল কোন উত্তৰটো হ'ব দুৰ্যোধন 6 নম্বৰ নকৈ মৰিল কোন উত্তৰটো হ'ব জয়মতী